ধৰণৰ পৰিৱেশ দেখিছে গুৱাহাটীৰ নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে বা প্ৰতিদ্বন্দ্বিতা কৰিছে দেখি ভাল লাগিছে কি আমাৰ নিচিনা ইয়াং জেনেৰেশ্যনৰ মানুহখিনিও আগবাঢ়ি আহিছে পলিটিক্স আগতে পলিটিক্স হ'লে মানে ইয়াং জেনেৰেশ্যনবোৰ ইমান ইণ্টাৰেষ্টেড নহৈছিলে কাৰণ অলপ বৰিং হৈ নিচিনা বহুতে ফিল কৰিছিলে বাট যেতিয়া আমাৰ নিচিনা মানুহ আগবাঢ়ি আহিছে তেতিয়া মোৰ নিচিনা আৰু বহুতো মোৰ ফ্ৰেণ্ডছৰ লগতো আমি কথা পাতো মানে এইবাৰ বহুত এক্সাইটিং হৈছে এণ্ড ভেৰি এক্সাইটিং প্ৰজন্মই আজিৰ তাৰিখত ৰাজনৈতিক ক্ষেত্ৰতো নেতৃত্ব দিব লাগে সকলোৱে বিচাৰে এনেকুৱা হয় সদায় দেখি থকা মুখবোৰ থাকে নতুন মুখ আহক বুলি সকলোৱে চিন্তা কৰে নতুন মুখ আহক প্লাছ সৰু মানে এটা এজৰ পৰা সৰু এজৰ পৰা কৰিলেহে এটা এক্সপিৰিয়েঞ্চো হ'ব যেতিয়া লাহে লাহে আফটাৰ 10 years তেওঁ বেছি আৰু আজিকালি ইমান টেকন'লজি এডভান্স যুগত মানে যিখিনি পুৰণা প্ৰজন্মৰ মানুহে কৰিব পাৰিব তাতকৈ মই ভাবোঁ আমাৰ ইয়াং জেনেৰেশ্যনৰ মানুহে আগুৱাই আহিলে আৰু বেটাৰ কৰিব পাৰিব নিশ্চয় গুৰুত্বপূৰ্ণ কথা বাইদেউ মই অকণমান আহিছোঁ পুৱাৰে পৰা শাৰী পাতিব লগা হৈছে হয় পৰিৱেশটো কেনেকুৱা দেখিছে বা এইবাৰ কি হ'ব যেন লাগিছে ভালেই লাগিছে তথাপি অলপমান বিশ্বাস ভংগ হ'ল যেনিবা লাষ্টৰ ফালে অলপমান পৰিস্থিতিটো অলপ বেলেগ দেখিলোঁ তথাপি তাৰ মাজতে সিদ্ধান্তটো ল'বই লাগিব গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰিবই লাগিব তাৰ মাজতে এজনক হয়তো ভাল অলপমান কম্পেৰেটিভলি কৰি আহিছোঁ আৰু ওলাই দিম বুলি ৰাতিপুৱাই দি আজৰি হওঁ বুলি ওলাই আহিছোঁ আৰু